মনে মনে ভাবিছিল। কি ভাবিছিল? এই দুই শিশুক মই কেতিয়াও মৰিব দিব নোৱাৰো। এই দুই শিশুক মই কেতিয়াও মৰিব দিব নোৱাৰো। যিকোনো প্ৰকাৰে হলেও এই দুই শিশুক বচাবই লাগিব। আৰু আনফালে কি কৰিলে? অ ৰাখে হৰি মাৰে কোনে, অ মাৰে হৰি ৰাখে কোনে, দুই শিশুৰ এনেকুৱা হইলা। হৌৰ খুতত উঠি যায়, ঘনে ঘনে পানী খায়। তাৰ পিছত যেন কথা হইলা, তাৰ পিছত যেন কথা হইলা। মাৰে হৰি ৰাখে কোনে, দুই শিশুৰে কোৱা হইলা। ধৰ খুদত উঠি যায়, ঘনে ঘনে পানী খায়। তাৰ পিছত যেন কথা হইলা। হৰি তাৰ পিছত যেন কথা হইলা। অ ঈশ্বৰ কৃপা জন্মই দুয়ো জানে সৰ্বজন। দুই শিশুক বচাবলে প্ৰভু নাৰায়ণ, বচাবলে প্ৰভু নাৰায়ণ। মায়াৰ বলত নাৰায়ণে নদীৰ মাজত সৃষ্টি কৰিলা প্ৰভুই শুকান বালিচত, শুকান বালিচত। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, দুই শিশুৰে কোৱা হইলা। হৰি দুই শিশুৰে বালিৰ চাপৰিত প্ৰভুই দুই শিশুক বালিৰ চাপৰিত প্ৰভুই দুই শিশুক জ্ঞান পাই দুয়ো ভাতৃ ঘূৰি ঘূৰি চাই, জ্ঞান পাই দুয়ো ভাতৃ ঘূৰি ঘূৰি চাই। অ দাদা, অ নদীখনৰ সিটো পাৰ, অ দাদা, মনিব নোৱাৰে, মনিব নোৱাৰে। ঐ আচৰিত কথা দাদা, হ'ল কেনে কৰি, কেনেকৈ পাৰ হম, সাঁতুৰি 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 সাঁতুৰি। যি নদীখনৰ মাজত দুই শিশুই ইনাই বিনাই কান্দি আছিল, আৰু সেই নদীখনৰ মাজেৰে এজন ৰজাও আহি আছিল, আৰু সেই ৰজাজনৰ নাম হল গণ্ডবাদন মহাৰাজ। সেই নদীৰ পথে পাছে গণ্ডবাদন মহাৰাজে বালিৰ চাপৰিতে নৌকাত উঠি ঘূৰি
আরে ও আকস্মিতে মহারাজে নদী